মিয়া মিউজিয়াম, মিয়া কবিতা, মিয়া ইতিহাস, এইবাৰ মিয়া সংগীত। অসম বিধানসভাত পূৰ্ববংগীয় মূলৰ মুছলমান বিধায়কে মুখ্যমন্ত্ৰীক অনুৰোধ কৰে যে তেওঁলোকক মিয়া বুলি ক'ব নালাগে, আৰু মুখ্যমন্ত্ৰীয়েও আপোনালোকে যদি বেয়া পাইছে তেতিয়াহ'লে মই মিয়া শব্দৰ ব্যৱহাৰ নকৰোঁ বুলি বিধানসভাৰ মজিয়াত অসমৰ সংখ্যালঘু সম্প্ৰদায়ৰ জনসাধাৰণক প্ৰতিশ্ৰুতি দিছিল। তাৰ পিছতো অসমত মিয়া শব্দটোক লৈ চৰ্চা অব্যাহত আছে। মিয়া প্ৰথমতে আৰম্ভ হৈছিল অসম আন্দোলনৰ সময়ত। মিয়া শব্দটো খুব ব্যৱহাৰ হৈছিল। আচলতে মিয়া শব্দৰ অৰ্থটোৱে হ'ল শ্ৰীমান। ই কোনো গালিগালাজ নহয়, ই এটা সম্বোধনসূচক শব্দ। কিন্তু ইয়াৰ ব্যৱহাৰক লৈ মুছলমান লোকসকলে বিভিন্ন সময়ত প্ৰশ্ন তুলিছে। সেয়া যিয়েই নহওক, অসমৰ ইতিহাস, অসমৰ ভাষা, অসমৰ সংস্কৃতি, অসমৰ জনজীৱনক কলুষিত কৰা কাম কিছু এই পূৰ্ববংগীয় মুছলমান মূলৰ মানুহে ধাৰাবাহিকভাৱে কৰি আছে। প্ৰথমতে তেওঁলোকে ক'লে মিয়া মিউজিয়াম লাগিব, সেই লৈ যথেষ্ট বিতৰ্ক হ'ল। তাৰপিছত মিয়া কবিতা লিখি সমগ্ৰ বিশ্বত অসমীয়া ভাষা সংস্কৃতিৰ বিৰুদ্ধে এক অপপ্ৰচাৰ চলোৱা হ'ল। তাৰ বিৰুদ্ধেও প্ৰতিবাদ হ'ল। আকৌ বিষয়টো খাম কাটিলে। শেহতীয়াভাৱে এক তথ্য পোহৰলৈ আহিছে। বৰাক ভেলীৰ কিছু লোকে মিয়া ইতিহাস সংকলন সমিতি বুলি এটা সংগঠন গঢ়ি তুলিছে, আৰু তেওঁলোকে অসমত মিয়াৰ ইতিহাস লিখিবলৈ আৰম্ভ কৰিছে। আৰু সেই ইতিহাস লিখিবলৈ যাওঁতে সেই লোকসকলে বৰাক উপত্যকাৰ কছাৰী ৰজাসকলৰ ইতিহাসক বিকৃত কৰিছে। ইতিহাস বিকৃতকৰণৰ ক্ষেত্ৰতো মিয়া ইতিহাস বুলি নতুন ইতিহাস সৃষ্টি কৰিবলৈ প্ৰয়াস কৰা হৈছে। আৰু শেহতীয়াকৈ যোৱা 29 আৰু 30 অৰ্থাৎ যোৱাকালি আৰু আজি, এই যোৱা দুদিনত মিয়া গীতৰ এক ছ'চিয়েল মিডিয়াত ব্যাপক হাৰত ভাইৰেল কৰা হৈছে। আৰু মিয়া সংগীতৰ জৰিয়তে একাংশ লোকে ধুবুৰীৰ পৰা অসমৰ সমগ্ৰ জনজীৱনক প্ৰত্যাহ্বান জনাইছে, আৰু অসমৰ মাটি, অসমৰ সম্পদৰ ওপৰত মিয়াৰ অধিকাৰৰ কথা তেওঁলোকে কৈছে। প্ৰশ্ন তুলিছে, তহঁতৰ বাপেকৰ নেকি অসম বুলি? হয়, আমি স্পষ্টভাৱে কৈছোঁ, আমাৰ পূৰ্বপুৰুষে গঢ়ি যোৱা অসম অসমীয়াৰ বাপেকৰ হয়, কোনো মিয়াৰ নহয়। গতিকে এই যে প্ৰত্যাহ্বান আহিছে আমাৰ প্ৰতি, সাংস্কৃতিক প্ৰত্যাহ্বান, ৰাজনৈতিক প্ৰত্যাহ্বান, আৰ্থিক প্ৰত্যাহ্বান, এই প্ৰত্যাহ্বানক আমি মষিমূৰ কৰিব লাগিব। লগতে এটা কথা আমি বুজি পাব লাগিব, মিয়াৰ চৰিত্ৰ। মিয়াৰ চৰিত্ৰ বিধানসভাত মিয়া মূলৰ বিধায়ক থিয় হৈ পেলাই কয়, মুখ্যমন্ত্ৰীক অনুৰোধ কৰে মিয়া শব্দ ব্যৱহাৰ নকৰিবৰ বাবে। আৰু একেখিনি মানুহেই বিধানসভাৰ পৰা ওলাই আহি মিয়া সংগীতক তেওঁলোকে উচতনি দিয়ে, মিয়া সংগীতৰ প্ৰচাৰ কৰে, মিয়া সংগীত বনাবৰ কাৰণে তেওঁলোকে বিনিয়োগ কৰে। ধুবুৰীৰ পৰা মিয়া সংগীতৰ প্ৰচাৰ কৰা হৈছে ছ'চিয়েল মিডিয়াত। ধুবুৰীৰ সাংসদ কোন আছিল আৰু এতিয়া কোন আছে আমি সকলোৱে জানো। ধুবুৰীৰ বিধায়কসকল কোন আছিল আৰু কোন আছে আমি সকলোৱে জানো। ৰাজনৈতিক পৃষ্ঠপোষকতাত অসমীয়া ভাষা সংস্কৃতিৰ ওপৰত মিয়াসকলে প্ৰত্যাহ্বান জনাই আছে। আমাৰ ওপৰত অৰ্থনৈতিক জেহাদ কৰা হৈছে। তহঁতক মাছ খাবলৈ নিদিওঁ বুলি ধমকি দিয়া হৈছে, শাক পাচলি খাবলৈ নিদিওঁ বুলি ধমকি দিয়া হৈছে। তাৰপাছত শেহতীয়াকৈ আৰম্ভ হৈছে মিয়া সংগীত। এই মিয়া সংগীত অসমৰ চিৰযুগমীয়া বিভিন্ন জাতি জনগোষ্ঠীৰে ভৰপূৰ আমাৰ সংগীত জগতখনৰ বাবে এক প্ৰত্যাহ্বান স্বৰূপ। জ্যোতিপ্ৰসাদ আগৰৱালা, হেমাংগ বিশ্বাস, বিষ্ণু ৰাভা, ভূপেন হাজৰিকাৰ পৰা আৰম্ভ কৰি শত সহস্ৰজনে গঢ়ি যোৱা আমাৰ সংগীতৰ যি এক সুন্দৰ ইতিহাস আছে, এক ব্যাপকতা আছে, এক সমৃদ্ধ জীৱন আছে, সেই জীৱনৰ প্ৰতি ই এক প্ৰবল ভাবুকি। আমি এই মিয়া সংগীতক প্ৰতিহত কৰিব লাগিব। আৰু সকলোকে আমি কঠোৰ ভাষাৰে সকীয়াই দিছোঁ যে মিয়া সংগীত কৰ, মিয়া ইতিহাস লিখ, মিয়া মিউজিয়াম বনা, মিয়া কবিতা লিখ, যিয়েই নকৰ কিয় অসমৰ ভাষা সংস্কৃতিক কোনো মিয়াই কোনো ধৰণৰ প্ৰত্যাহ্বান সৃষ্টি কৰিব নোৱাৰে। এই পৃথিৱীৰ ভিতৰতে এক শক্তিশালী ভাষা সংস্কৃতি, এই সংস্কৃতিক আমি আগবঢ়াই লৈ যাম। লগতে আমি এই মিয়া সংগীতৰ আঁৰত থকা সকলো শক্তিক এক সাৱধান মানি শুনাইছোঁ, যাতে ভৱিষ্যতে এনেধৰণৰ প্ৰয়াস তেওঁলোকে নকৰে। ধন্যবাদ।